আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাত এনেকুৱা এখন ৰেষ্টুৰেণ্ট আছে আমি হয়তো ভাবা নাছিলোঁ। ৰেষ্টুৰেণ্টটো অপেনিং কৰা মই বেছি দিন হোৱা নাই, 2 মাহমান হ'ল। চিলড্ৰেনৰ ওপৰত ফ'কাছ বেছি দিয়া হৈছে, মানে এইটো চিলড্ৰেন যিহেতু আমাৰ এই ডিষ্ট্ৰিক্টত চিলড্ৰেন বা সৰু বাচ্চাৰ খেলাৰ কাৰণে কোনো জেগা নাই বা কোনো চৰকাৰৰ ফালৰ পৰা কোনো পাৰ্ক নাই, সেই হিচাপত এটা থুলমূল আইডিয়া লোৱা হৈছে। সেই হিচাপত চাওঁ কি হয়। বাচ্চাদের খেলনা আদি বস্তুৰ পৰা ট্ৰি হাউচ ঘৰলৈকে ইয়াতে চাব পাৰি। এইখন আছে আমাৰ চিভিল হস্পিটেল, পাণবাৰী যিবোৰ কয়, পাণবাৰী চিভিল হস্পিটেলৰ কাষতে ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল আছে তাৰ পিছফালে। আমি আজি ৰেষ্টুৰেণ্টৰ ৰিভিউটো দিমো, তো কোনটো জেগাত কি সমাচাৰ, তো এভৰিথিং দেখাম। বহুত ধুনীয়া এখন ৰেষ্টুৰেণ্ট। এনেকুৱা ৰেষ্টুৰেণ্ট ক'ত দেখিছে আপোনালোকে নিশ্চয় কমেণ্টৰ মাধ্যমত জনাব। চ' আজি আমি ফাৰ্ষ্ট টাইম আহিলোঁ ৰেষ্টুৰেণ্টখনত। বহুত ধুনীয়া, ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। মানে ইয়াতে নেচাৰেলভাৱে যোনটো ঘৰ, এইটো ঘৰ বনাইছে ট্ৰি হাউচ। আপোনালোকে দেখা পাইছে, আমি ট্ৰি হাউচ ইয়াৰ আগতো মেঘালয়ত দেখিছোঁ। তো আজি আমাৰ অসমত এনেকুৱা এখন ৰেষ্টুৰেণ্ট আছে। আমি ফাৰ্ষ্ট টাইম আজি আহিলোঁ যদিও দেখিবৰ কাৰণে বহুত ধুনীয়া। চ' ভাল লাগিছে, আপোনালোকেও এবাৰ আহিব, ভিজিট কৰিব। চ' বহুত ভাল লাগে। আৰু এটা কথা হ'ল, মই ইয়াতে আহি অনুভৱ কৰিব পাৰিলোঁ বহুত মানে ঠাণ্ডা ইয়াতে, মানে নেচাৰেল যোনটো বতাহ, চ' বতাহটো পোৱা যায়। আৰু দেখিবৰ কাৰণে বহুত ধুনীয়া ঠাই। চ' বহুতে ইয়াতে